এয়া লখিমপুৰৰ লালুকৰ 10 মাইলৰ ৰাজপথৰ দৃশ্য। এয়া ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ, যিখন ডাম্পাৰৰ আগতো নাম্বাৰ প্লেট নাই আৰু পিছফালেও নাম্বাৰ প্লেট নাই। ৰাজপথৰ মাজত চকা ফুটিছে এইখন ডাম্পাৰৰ আৰু ডাম্পাৰখন অভাৰলোড হৈ আছে, শিল বালি লৈ আনিছে আৰু এই ডাম্পাৰখন এনেধৰণে ডাম্পাৰৰ এতিয়া দৌৰাত্ম্য চলিছে ৰাজপথত আৰু এক প্ৰকাৰ নিয়ন্ত্ৰণ নাইকিয়া হৈছে প্ৰশাসনৰ পৰিবহণ বিভাগৰ, যাৰ কাৰণে ৰাজপথত ডাম্পাৰসমূহৰ অতপালি বাঢ়িছে আৰু ইয়াৰ পৰিণতিতে এখন মেজিক যাত্ৰীবাহী মেজিক বাহনত এই চকা ফুটি খুন্দা লাগিছে আৰু যাৰ ফলত বহু কেইগৰাকী লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে। পিছফালটো দেখিছে, পিছফালেও এই ডাম্পাৰৰ নাম্বাৰ প্লেট নাই, অৰ্থাৎ এইসমূহ ডাম্পাৰক এতিয়া পৰিবহণ বিভাগেও কিন্তু নাকি লগাব পৰা নাই, যাৰ পৰিণতিত ৰাজপথত এতিয়া বহু লোকৰ হানি বিঘিনি ঘটিবলগীয়া হৈছে আৰু অভাৰলোড এইখন ডাম্পাৰ। এই ডাম্পাৰখনে শিল বালি কঢ়িয়াই আনিছিল দেখিছে আৰু এই ডাম্পাৰখনৰ আগফালে পিছফালে ক'তো নাম্বাৰ প্লেট নাই, যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথতে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথতে চকা ফুটিছে আৰু চকা ফুটাৰ ফলত এখন মেজিকত আহি খুন্দা মাৰিছে যাত্ৰীবাহী মেজিক বাহন আৰু সেই মেজিক বাহনত খুন্দা মৰাৰ পৰিণতিতে দেখিছে আপুনি চকা কেনেধৰণে ফুটিছে। ইয়াত ভিতৰৰ পৰা টিউব ওলাই আহিছে, ৰিং ওলাই আহিছে। এইখন ডাম্পাৰ আৰু ৰাজপথত এইসমূহ ডাম্পাৰৰ এতিয়া অতপালি চলিছে লখিমপুৰৰ ৰাজপথত। এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বহু লোকৰ এতিয়া বহু কেইগৰাকী লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে। এই আপোনালোকে কেতিয়া আহি গম পালে এক্সিডেণ্টটো? কি দেখিলে আহি? ডাম্পাৰখন এক্সিডেণ্ট কৰিলে মেজিকক? অকমান আপুনি এই এক্সিডেণ্টটো কিমান টাইমত হ'ল? হয়, এতিয়া আহিছে আপুনি? আচ্ছা, ডাম্পাৰখনৰ চকা ফুটি থাকিলে? ডাম্পাৰখনত কি আছে? শিল বালি আছে। অভাৰলোড হোৱাৰ কাৰণে হৈছে চাগে। নাম্বাৰ প্লেট নাই দেখিছো ডাম্পাৰৰ, আগতো নাই পিছতো নাই। আপুনি কেতিয়া আহিলে দাদা? মই জাষ্ট আহি পালো। আহি পালে ন? ডাম্পাৰৰ নাম্বাৰ প্লেট আগতো নাই পিছতো নাই। এইটো নাম্বাৰ প্লেট নাহে যদি আমি কেনেকৈ কৰিম, মালিক বিলাকে বুজিব। হা হা হা। হয় না নহয়?